গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী কৃষ্ণৰ দোল যাত্ৰা মহোৎসৱৰ সোমবাৰে সামৰণি পৰে। এই উপলক্ষে সোমবাৰে থান প্ৰাংগণত অনুষ্ঠিত হল ভকত বিদায় দিয়া অনুষ্ঠান। যোৱা 13 মাৰ্চৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা দোল যাত্ৰা মহোৎসৱত বহু দূৰ দূৰণিৰ পৰা তীৰ্থযাত্ৰীসকলে আহি সুন্দৰভাৱে নাম কীৰ্তনত অংশগ্ৰহণ কৰি বটদ্ৰৱাৰ থান প্ৰাংগণ উৎসৱ মুখৰ কৰি তুলিছিল। আটাই কেইদিনতে ভকত বৈষ্ণৱৰ লানি নিচিগা সুত বৈছিল। 14, 15 আৰু 16 তাৰিখে 3 দিনে নিশা ঐতিহাসিক আকাশী গংগাৰ পাৰত থকা আই খেৰসুতিৰ মঞ্চত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান ভাওনা অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও ধৰ্মীয় অনুষ্ঠানত আটাই কেইদিনেই অহৰহভাৱে সেৱা আগবঢ়াই যোৱা ভকতসকলক আজি থান পৰিচালনা সমিতিৰ ফালৰ পৰা এখনি ধৰ্ম বস্ত্ৰৰে বিদায় দিয়া পৰ্ব অনুষ্ঠিত হয়। লগতে সকলোকে সেৱা ধৰি নিজ নিজ গৃহলৈ বিদায় দিয়ে। আজি 5 দিনীয়া দোল যাত্ৰা মহোৎসৱৰ অন্তিম দিন। ধৰ্মীয় অনুষ্ঠান নাথাকিলেও ৰঙৰ হাট বজাৰ নিশা 12 বজালৈকে থাকিব বুলি থান পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। থান পৰিচালনা সমিতিৰ ফালৰ পৰা এই আটাই কেইদিনেই সুন্দৰভাৱে পৰিচালিত হৈ যোৱাৰ বাবে তীৰ্থযাত্ৰী, জিলা প্ৰশাসনৰ লগতে সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰে। আমাৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী কৃষ্ণৰ দোল মহোৎসৱ যি 5 দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ, তাৰ আজি অন্তিম দিন। অন্তিম দিনত আমি এতিয়া ইয়াত ভকত বিদায়ৰ ব্যৱস্থা ইয়াতে কৰিছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰো ভকত বিভিন্ন স্থানৰ পৰা আমাৰ যিসকল ভকত তেখেতসকল আহি যাত্ৰীৰ সেৱা গ্ৰহণ কৰি যাত্ৰীৰ সুবিধাৰ্থে তেখেতসকলে বিভিন্ন স্থানত নিয়োজিত হৈ আছিল আৰু তেওঁলোকে নিয়োজিত হৈ থাকি দিনে ৰাতিয়ে ভকতৰ যি সেৱাৰ ব্যৱস্থা, এই সেৱাৰ ব্যৱস্থা কৰিছিল। আজি তাৰে অন্তিম দিন। আমি তেখেতসকলক তাৰ নিয়মমতে যিমান সাধ্য অনুসাৰে আমি পাৰোঁ তেনেকৈ আমি তেওঁলোকক বিদায় দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ সহযোগত বটদ্ৰৱাৰ দৌল উৎসৱৰ সামৰণি পৰিছে। গতিকে আমি সমূহ ভকতপ্ৰাণ ৰাইজক এই চেনেলৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকলে সহযোগিতাৰে আমাৰ এই উৎসৱটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে, আমাৰ উৎসৱটো সুন্দৰভাৱে পৰিচালিত হোৱাত সহায় কৰিলে। গতিকে ইয়াৰ মাজত সৰু সুৰা 2টা বিক্ষিপ্ত ঘটনা থাকিলেও সেইটো প্ৰতি বছৰ তেনেকৈ বহু সমাগম যিহেতু হৈছে, এই সমাগমত তেনেকুৱা হয়। গতিকে আমি সেয়াৰ কথা ভবা নাই, কিন্তু আকৌ পুনৰ এই ভকত বৈষ্ণৱৰ সহযোগিতাৰে যাতে আমি বটদ্ৰৱাৰ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ লগতে বিভিন্ন যিবিলাক অনুষ্ঠানবিলাক সফল সামৰণি কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে প্ৰতি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি, কৃতজ্ঞতা জ্ঞাপন কৰি এই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। এই বৰদোৱাত 3 দিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ পালন কৰিছিল। তাৰ কাৰণে আমাক 3 দিন এই ধৰ্মীয় কামত নিয়োজিত কৰিছিল। আমি সদায় ৰাতিপুৱা আহি ৰাতি 8-9টাত আমি ঘৰলৈ যাওঁ আৰু ইয়াত কোনো অসুবিধা পোৱা নাই। সুকলমে আমি কাম কাজ চলাইছোঁ। ৰাইজৰ পৰা আমি ভাল সঁহাৰি পাইছোঁ।